এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। আপুনি আজিৰ দিনটোত যিকোনো শাৰীৰিকভাৱে কষ্ট কৰিবলগীয়া কাম কৰাৰ পৰা বিৰত থাকক। আপুনি আজি পৰ্যাপ্ত আৰাম বা বিশ্ৰাম কৰক। কৰ্মস্থানত আপুনি আজি ধনাত্মক চিন্তাৰ গৰাকী হৈ কৰ্মসমূহ সম্পাদন কৰিলে উপকৃত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে বহুদিনীয়া যন্ত্ৰণাৰ পৰা আজি মুক্তি লাভ কৰিব। ঘৰুৱা দিশত ঘৰৰ সদস্যসকলৰ সৈতে বাদ বিতণ্ডাৰ সৃষ্টি হোৱাৰ আশংকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা পৰিৱেশৰ বাবে অধ্যয়নত ব্যাঘাত জন্মিব পাৰে। নিবনুৱাসকলে কষ্টৰ ফল আজিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে শুদ্ধ আৰু পবিত্ৰতাৰে বাৰ্তালাপ কৰিলে যথেষ্ট উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে, সেয়েহে অত্যধিক পৰিমাণৰ পানী খাওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। আপুনি আজিৰ দিনটো সুখ তথা আনন্দৰে কটাবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি কোনো পুৰণি মিত্ৰৰ সৈতে সংযোগ ঘটাৰ সম্ভাৱনা দেখা যায়, যাৰ ফলশ্ৰুতিত আপুনি ভৱিষ্যতে লাভান্বিত হ'ব পাৰিব। ঘৰুৱা দিশত আপুনি জীৱনসংগী অথবা আন সদস্যৰ সৈতে বাৰ্তালাপ কৰোঁতে সাৱধানতা অৱলম্বন কৰিহে বাৰ্তালাপ কৰক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো অত্যন্ত শুভ ফলদায়ক ৰূপে পৰিগণিত হ'ব। নিবনুৱাসকলে মা দুৰ্গা মন্দিৰ দৰ্শন কৰিলে মনৰ আশা আকাংক্ষা পূৰ্ণ হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটোত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটোত মিথুন ৰাশিৰ অধিপতিসকলৰ মানসিক সুখ থাকিব যদিও সামান্যভাৱে চঞ্চল হৈ থকা পৰিলক্ষিত হ'ব। কৰ্মস্থানত আৰ্থিকভাৱে লাভদায়ক হ'ব পাৰিব। ব্যৱসায়ীসকলে আজিৰ দিনটোত যদি কোনো সিদ্ধান্ত বা পৰিকল্পনা হাতত লয় তেন্তে উত্তম ফল লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে শৈক্ষিক দিশত সফল হ'ব পাৰিব। নিবনুৱাসকলৰ আজিৰ দিনটোত মন অতিষ্ঠ হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে আপোনাক আজি ভ্ৰমণ কৰা দেখা যাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিয়ে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত অৰ্থনৈতিক দিশত সক্ৰিয় হৈ থাকিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি নানা সুযোগ লাভ কৰিব যদিও সময়ৰ শৰ সময়ত মাৰিব নোৱাৰিলে সুযোগ হেৰুৱাব পাৰে। ব্যৱসায়ীসকলে আজি টকা পইচা লেনদেনত সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি অৰ্থ ব্যয় হ'ব পাৰে।
ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত বৌদ্ধিক চিন্তা চৰ্চা বৃদ্ধি পাব। এই ৰাশিৰ নিবনুৱা অথবা চাকৰি সন্ধানীসকলে অসাধু ব্যক্তিৰ প্ৰৰোচনাৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰা উচিত। প্ৰেমৰ দিশত আপোনাৰ আজি প্ৰেমাস্পদৰ সৈতে ভাল সময় কটাব পাৰিব। আনহাতে স্বাস্থ্যৰ দিশত আপোনাৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাধাৰণভাৱে পাৰ কৰিব লাগিব। কৰ্মস্থানত আপুনি আজি কঠোৰ পৰিশ্ৰমৰ পিছতো আনৰ পৰা কিবা কথাত প্ৰতাৰিত হ'ব পাৰে। সেয়েহে সকলো সময়তে নিজকে নিৰাপদে ৰাখিব পাৰিলে উপকৃত হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয় যদিও সৰু সুৰা আঘাতৰ বাবে সতৰ্ক হওক। ৰাজনীতিৰ লগত জড়িতসকলৰ আজি কৰ্মত ব্যস্ততা খুবেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ঘৰুৱা দিশটোত আজি আপোনাৰ বাবে মংগলদায়ক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে আজি এখন উচিত মঞ্চ উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ আজিৰ দিনটোত আশাভংগ হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সকলো কথাই বিশ্বাসত নললে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও মানসিক দিশত অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰী হোৱাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসিত হ'ব। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। আপুনি আজি হঠাৎ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে অথবা কৰ্মৰ বাবে আপুনি অধিক যাতায়াতৰ সন্মুখীন হ'ব পাৰে। নিবনুৱাসকলৰ একাণপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত আনৰ কথাই হতাশ কৰিব পাৰে। সেয়েহে
সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আনৰ কথাই ব্যথিত কৰিব পাৰে। অনাহক বিপদত পৰাৰ শংকাও দেখা যায়। আপুনি সহজ সৰল জীৱন যাপনত বিশ্বাসী যদিও প্ৰতিটো ক্ষেত্ৰতে আপুনি গভীৰতাৰে খোজ পেলায়। ব্যৱসায়ীসকলে আজি আপোনাৰ কাৰ্যক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। অনাহক ককৰ্থনাৰ সন্মুখীন হ'লেও বাক্য নিক্ষেপত সংযত থাকক। কৰ্মক্ষেত্ৰত ঘৰুৱা সাহায্য লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ পথ প্ৰশস্ত হ'ব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। ঘৰলৈ কোনো নতুন সম্পদ আহিব পাৰে। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত লাভৰ সন্মুখীন হ'ব। নতুন কৰ্মৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। তথ্যাদি আহৰণত ব্যস্ততা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মধ্যম। মনত অযথা চিন্তাই স্থান পাব পাৰে। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব। সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্যতা হ'ব পাৰে। কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ মনত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলৰ নতুন সম্পদ লাভৰ যোগ। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। প্ৰেমত
দিবাস্বপ্নই বিভ্ৰান্তিৰ সৃষ্টি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ শুভ দেখা নাযায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 7 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছো শেষৰটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহংভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।